মহামান্য মন্ত্ৰীবৰ মহাৰাজ আছেনে কুশলে মোৰ ৰাজ্যৰ যত প্ৰজাগণ মাৰি মৰকে দুৰ্ভিক্ষই দেখা দিছে নেকি মোৰ ৰাজ্যৰ ভিতৰে বাহিৰে সকলোবোৰ কথা মোক ব্যক্ত কৰা মন্ত্ৰীবৰ মহাৰাজ বৰ্তমান সকলো প্ৰজাৰে মংগল নাই কোনো মাৰি মৰ কপাল দুৰ্ভিক্ষ এই কুন্দিল ৰাজ্যত মন্ত্ৰীবৰ মহাৰাজ সন্তোষিত হলো মই তোমাৰ কথা
কোন দিলর যুবরাজ সময় এরকম পিতামুর ভীষ্মকে এ বিখাল কুন্দিল রাজ্য করিছে হাহর পাঁচজন ভক্তির বাচত রুক্মিণী মোর একমাত্র ভক্তি গতিকে যাও পিতার লগত রুক্মিণী বিবাহর করুঙ্গই আলুসলা ও কিন্তু দ্বারকাপতি কৃষ্ণ কৃষ্ণ কাকে অগ্নিমুর রুক্মিণী অতি রূপে তাই জীবন্ত কালত অসম্ভব আহে যদি কৃষ্ণ কুন্দিল নগরে না যাই উলতি দ্বারকা নগরে রুকমার দবাউর ভক্তি অপেক্ষা করিছে কেবল কৃষ্ণর পাবে
হৃদয়ত তোমাৰে এক কাতৰ নিবেদন এই কুললিত কণ্ঠৰ প্ৰতি লহৰে লহৰে ভাগি আহিছে। সখী কোন তেওঁ তুমি চাই আহাচোন। দেৱৰ্ষি পদ্মা যারা প্রণাম বারংবার নমো দিব্য পদ্মা নমো পদ্মা কমলেন্দ্র পদচার ক্ষত পত্র নমো পদ্মা কমলেন্দ্র পদচার ক্ষত পত্র নমো ভক্তরা ভয় হারি নমো ভক্তরা ভয় হারি জয় লক্ষ্মী নারায়ণ রে জয় লক্ষ্মী নারায়ণ রে জয় লক্ষ্মী নারায়ণ। আহক দেৱৰ্ষি আমাৰ প্ৰণিপাত কৰিব গ্ৰহণ। তথাস্তু সর্বমঙ্গল মঙ্গলে শিবে সর্বার্থ সাধিকে শরণ্য ত্র্যম্বকে গৌরি নারায়ণী নমস্তুতে। উঠা হে ভীষ্মক নন্দিনী, মই তোমাৰ অন্তৰৰ সকলো কথাই বুজিব পাৰিছো, দেৱৰ্ষি কিন্তু তুমি যাক অত দিনে অন্তৰত দিছা ঠাই, তেওঁক জানো ইমান সহজে তুমি লগ পাব পাৰিবা? দেৱৰ্ষি দ্বাৰকাৰ কৃষ্ণ মহাকপটীয়া গকুলত দিনে নিশাই গৰু চৰাই ডাঙৰ দীঘল হোৱা কলীয়া কৃষ্ণই তোমাৰ অন্তৰৰ কথা জানো বুজি পাব? বিশ্বাস কৰা, মোৰ হলে সমলি বিশ্বাস হোৱা নাই। হয় দেৱৰ্ষি মই আমাৰ সখীক তাকেই কৈছো। নাৰায়ণ আমাৰ সখী যে মিছাতেই বাউলি হৈছে। কত ৰাজকুমাৰ আমাৰ সখীৰ কাৰণে তুমি মনে মনে থাকা সখী। মোৰ অন্তৰৰ বেদনাৰ কথা তোমালোকে কি বুজিবা? নাই কোনেও নুবুজে, কোনেও নুবুজে। সখী দেৱৰ্ষি মই নিজেই নাজানো মোৰ কি হৈছে। নাৰায়ণ মোৰ অন্তৰত কিহৰ জোৱাৰ উঠিছে। দেৱৰ্ষি কৃষ্ণৰ বিনে প্ৰাণতেও মই অন্য স্বামী বাঞ্ছা নকৰোঁ। নাৰায়ণ আপুনি মোক আশীৰ্বাদ কৰিব দেৱৰ্ষি। কৃষ্ণকে যেন মই জন্মে জন্মান্তৰে স্বামী ৰূপে পাওঁ, স্বামী ৰূপে পাওঁ। সখী নাৰায়ণ নাৰায়ণ হোৱা মহাৰাজ এইফালে আহিব লাগিছে। মই বাৰু মহাৰাজক তোমাৰ অন্তৰৰ কথা জনাম, আৰু মহাৰাজে যদি
সন্মতি প্ৰদান কৰে তেনেহ'লেতো আৰু আই ৰুক্মিণী, পিতা আই ৰুক্মিণী। পিতা ও দেৱঋষি প্ৰণাম। আপোনাৰ আগমনে আজি সঁচাকৈ পবিত্ৰ কৰিলে এই কুন্দিলী নগৰ। নাৰায়ণ আই ৰুক্মিণী, পিতা দেৱঋষিৰ বাবে পাঠ্য ঐক্য যোগাৰ কৰিবলৈ কোৱাগৈ তোমাৰ মাতৃ। ভাল পিতা। নাৰায়ণ নাৰায়ণ মহা ভাগ্যৱান আপুনি মহাৰাজ। দেৱঋষি ভাগ্যৱান বাবেইতো আজি মই আপোনাৰ শ্ৰীচৰণ দৰ্শন কৰিবলৈ সৌভাগ্য লাভ কৰিছো। জানেনে মহাৰাজ, আপোনাৰ গৃহত স্বয়ং লক্ষ্মীয়ে জন্মগ্ৰহণ কৰিছে। বৈকুণ্ঠেশ্বৰী লক্ষ্মী? আচৰিত নহ'ব মহাৰাজ, আই ৰুক্মিণী লক্ষ্মী ৰূপে আৰু যদুপতিও দ্বাৰকাত নাৰায়ণ ৰূপে জন্মগ্ৰহণ কৰিছে। দুয়োৰে মিলনত ময়ে সমগ্ৰ দূত আৰু ৰাজন ৰুক্মিণীৰো বিবাহৰ উপযুক্ত সময়। গতিকে আপোনাৰ আজ্ঞা পালে দ্বাৰকাত গৈ মই যদুপতি শ্ৰীকৃষ্ণৰ ওচৰতে বিবাহৰ প্ৰস্তাৱ দি আহিব পাৰিম। ৰাজন লক্ষ্মী নাৰায়ণৰ মিলন চাবৰ বাবে স্বৰ্গৰ দেৱতাসকলেও অধীৰ আগ্ৰহেৰে অপেক্ষা কৰি আছে। গতিকে বিলম্বৰ মই নেদেখো কাৰণ। হাই ৰুক্মিণীৰ ৰুক্মিণীৰ বিয়া হ'ব স্বয়ং নাৰায়ণৰ লগত। তুমি মোক চালনা নকৰিবা দেৱঋষি। চালনা নহয় মহাৰাজ, এই যে অতি সত্য। সত্য? হয় মহাৰাজ। মোৰ সোণৰ প্ৰতিমা আলাসৰ লাড়ু আই ৰুক্মিণীক যদি মই দ্বাৰকাপতি কৃষ্ণলৈ বিয়া দিব পাৰো তেন্তে মই মহা সৌভাগ্যৱান। নাৰায়ণ ভাৰতৰ পূব সীমান্তৰ পৰা পশ্চিম সীমান্তৰ সাগৰৰ বক্ষত থকা দ্বাৰকাপতি কৃষ্ণলৈ মোৰ কন্যাক বিয়া দি নাৰায়ণ একেডাল প্ৰেমৰ দোলেৰে বান্ধ খাব জম্বুদ্বীপ আৰু সুবৰ্ণ ভাৰত। নহয় নহয় দেৱঋষি, মহাৰাজ মই বিশ্বাস কৰিবলৈ আদরে আদরে থাকি এতিয়াও আমার পূজনীয় হয়ে থাকো। অকল সেবারে নহয় ওর মিনতি ঋষি রাতে বিবাহর প্রস্তাবনা লোভনীয় কাজ ইমানতে পরিত্যাগ করি অপহর করক গ্রহণ। নারায়ণ তার মানে যুবরাজ রূপময় নিবিচাৰে দ্বাৰকাপতি শ্ৰীকৃষ্ণৰ লগত সম্বন্ধ কৰিব। বুদ্ধিমান নিশ্চয় দেবর মথুরার কারাগার জন্মস্থান যার জরাখণ্ড ইকবাল রাজার ভয়ত প্রায় যোজনাশীল সাগরের পক্ষত থকা সেই দ্বারকা দুর্গা এই কৃষ্ণ গোপিনীর স্পষ্ট চুরি কলিয়া রাখা কদাপি চিত্তবর্ণ হয় কুন্দির রাজনন্দিনী শ্রীকৃষ্ণই বেতার ভোগা গোপিনীর ঘরে ঘরে কদাপি ক্ষান্ত এই বৃদ্ধ লড়া করিব কণ্ঠরুত মুখ। নাজানো নে রূপম
কৃষ্ণ নিন্দা মহাপাপ বুলি লোভে মহাপাপ মই নাভাবো কৃষ্ণ নিন্দা মহাপাপ পাপ জোৱাৰেখি মই কৃষ্ণ তোমাৰ কোন দিনৰ ৰুক্মবিনে কৰিছে প্ৰতিষ্ঠা যেতিয়ালৈকে তপ্ত তেজ বহে ধমনীত পৰম বাল্য ৰাজকুমাৰী নিদিও কৰিব শোভা কৃষ্ণৰ দেখি বিদৰ্ভ ৰজাৰাণী হাকে যদি মোৰ বিপক্ষ হয় যদি অন্তৰায় সমগ্ৰ জগত তথাপি জানিব দেখি এই ৰুক্মৰ প্ৰতিজ্ঞা এই ৰুক্মৰ প্ৰতিজ্ঞা অচল ভাষা ৰুক্ম অলপ কথাতেই অংগীকাৰ কৰিব নাপায় ভাবি চিন্তিহে এটা সিদ্ধান্তত উপনীত হ'ব লাগে সহস্ৰবাৰ ভাবিছো পিতা এতিয়াও তোমাৰ দৰে মোৰ মস্তিষ্কৰ বিকৃতিকতা নাই পিতা মোৰ বন্ধু চেদিৰাজ শিশুপালৰ সমান ৰূপৱান বলৱান ভাৰত বিখ্যাত বীৰ দ্বিতীয়জন নাই গতিকে পিতা তেওঁকেই মাতি আনি আনন্দমনেৰে কন্যা তুমি সম্প্ৰদান কৰা কি কলি চেদিৰাজ শিশুপাল চেদিৰাজ শিশুপাল ৰুক্মিণীৰ যোগ্যবৰ দেৱৰীখি মোৰ ঘূৰাইছে চকুৰ আগত সমগ্ৰ ভূমণ্ডল লৰিব লাগিছে মোক এটা উপায় দিয়ক দেৱৰীখি মোক এটা উপায় দিয়ক উপায় দিবৰ বাবে যোগ্যজন নহওঁ মই তথাপিও সুধিছে যেতিয়া কওঁ শুনক ৰুক্মিণীৰ স্বয়ম্বৰৰ আয়োজন কৰক সেই স্বয়ম্বৰতে ৰুক্মিণীয়ে নিজ ইচ্ছামতে বৰমাল্য অৰ্পণ কৰক আৰু কোৱাৰ দৰে যদি চেদিৰাজ শিশুপাল যোগ্যজন বিবেচিত হয় তেনেহ'লেতো আৰু ভালেই কথা নে কি কোৱা এইবাৰ হেৰিখিৰাজে যুক্তিযুক্ত প্ৰস্তাৱ এ কৃষ্ণ নাম লতা এ হৰি নাম লতা এ ভৱ বৈতৰণি পাৰ এ ভৱ তৰণি পাৰ পিতা কৃষ্ণৰ বাবে ভয়ৰ কোনো বান্ধৱ উদ্ধৱ
প্ৰভু কিয় আজি মুৰলীত মোৰ ব্যথা কৰোণ ৰাগিনী অহৰহ বাজিব ধৰিছে। প্ৰভু কত চেষ্টা কৰিও নোৱাৰিলো সুমধুৰ সুৰ আনিব মুৰলীত আজি। প্ৰভু বোধ কৰোঁ পৰিছে মনত বিৰিন্দা ৰাসলীলা তব অতীত কাহিনী। হয়তো হ'ব পাৰে সেই কাৰণ মন মোৰ উৰঙা সঁচাকৈ উদ্ধৱ। প্ৰভু আজি যেন মই বৰ অকলশৰীয়া। বান্ধৱ তুমিয়ে তোমাৰ লীলা বুজা দোৱাই মই কিনো দৰে বুজি পাম মই। তথাপিতো শুনাহেৰা গোপিকা বল্ল বান খাই বিৰিন্দাৰ গোপী প্ৰেমত পাহৰি আছিলা তুমি বৈকুণ্ঠৰ লক্ষ্মী গোসানী। আজিয়ে লক্ষ্মীহীনাৰ